নমস্কাৰ আপোনালোক সকলোলৈকে অসমীয়া সংস্কৃতিৰ প্ৰাণৰ হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ এটা নতুন ভিডিঅ'। বৰ্তমান মই নামনি মাজুলীৰ চেলেকঘাটত আছোঁ। আপোনালোক সকলোৱে জানে নামনি মাজুলীৰ চেলেকঘাটত লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি এখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে। লগতে কানিয়াজানৰ পৰা দলংখন সংযোগ কৰিবৰ কাৰণে এটা পথ নিৰ্মাণ কৰি থকা হৈছে। আজিৰ ভিডিঅ'ত সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখা পোৱা এই নৈখন হৈছে লোহিত নৈ। এই নৈখনক স্থানীয় লোকসকলে খেৰকটা বা খেৰসুঁতি নৈ বুলি কয়। যি কি নহওক, এই নৈখনৰ ওপৰতেই লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি এই দলংখন নিৰ্মাণ কৰা হৈছে। এইখন প্ৰথম দলং। দ্বিতীয়খন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু এই দলংখনৰ বৰ্তমান 90% কাম সম্পূৰ্ণ হৈছে। মই পুনৰ নৈখন দেখুৱাইছোঁ। এইখনেই লোহিত নৈ। এই নৈখনক স্থানীয় লোকসকলে খেৰকটা বা খেৰসুঁতি বুলি কয়। এই নৈখনৰ ওপৰতেই নামনি মাজুলীৰ যিহেতু এইটো চেলেকঘাট, এই চেলেকঘাটতে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি এই পকী দলংখন নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু এই দলংখন যিহেতু 4 লেন হ'ব, মই দেখুৱাম আপোনালোকক। 4 লেন হ'ব। সকলোখিনি অৱশ্যে মই দেখুৱাব পৰা নাই। যিটো পথ এই দলংখনক সংযোগ কৰিবৰ কাৰণে নিৰ্মাণ কৰি থকা হৈছে, সেই পথৰ ওপৰৰ পৰাই মই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই দলঙৰ ওপৰলৈ উঠা নাই, কিন্তু পথৰ ওপৰৰ পৰাই যিমানখিনি সম্ভৱ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু নৈখন চাওক, এইখন লোহিত নৈখন আৰু এই নৈখনৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছে। আৰু এইটো পথটোৰ ওপৰৰ পৰা আপোনালোকক মই তললৈ দেখুৱাইছোঁ। আপোনালোকে চাওক, বহুত ডাঙৰ এটা পথটো 4 লেন হ'ব, দলংখনো 4 লেন হ'ব। আপোনালোকক দেখুৱাইছোৱেই, আপোনালোকে দেখা পাইছে। আৰু এটা কথা আপোনালোকক মই জনাব লাগিব, এই দলংখনৰ বৰ্তমান 90% কাম সম্পূৰ্ণ হৈছে। আপোনালোকে যে দেখা পাইছে ক্ৰেছ বেৰিয়াৰৰ কাম বাকী আছে, ফুটপাথৰ কাম বাকী আছে, ডিভাইডাৰৰ কাম বাকী আছে আৰু তাৰপিছত যি পেইণ্টিং বা অন্যান্য যিখিনি কাম আছে সেই কামখিনি বাকী আছে। সেয়েহে 90% কাম সম্পূৰ্ণ হৈছে বুলি আমি ধাৰণা কৰিছোঁ। আৰু এই যিটো পথ, এই পথটো কানিয়াজানৰ পৰা দলংখনৰ সংযোগস্থলীলৈকে সুন্দৰকৈ এই পথটো নিৰ্মাণ কৰা হৈছে। অৱশ্যে এই পথটো সোৱণশিৰি নদীলৈকে নিৰ্মাণ কৰা হ'ব। তালৈকে নিৰ্মাণ কাৰ্য চলি আছে। তাৰ তুলনাত কানিয়াজানৰ পৰা এই দলংখন সংযোগ কৰিবৰ কাৰণে যিটো পথ নিৰ্মাণ কৰা হৈছে, এই পথটোৰ কাম বহুত আগবাঢ়িছে। সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান মই ওপৰৰ পৰা যিহেতু দেখুৱাই আছোঁ, সেইকাৰণে আপোনালোকে অনুমান কৰিব পৰা নাই আচলতে পথটো কিমান ওখকৈ নিৰ্মাণ কৰা হৈছে। সেয়েহে মই তলৰ পৰা এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, তলৰ পৰা পথটো ইমান ওখকৈ নিৰ্মাণ কৰা হৈছে। আৰু এই পকী দলংখনো বহুত ওখকৈ নিৰ্মাণ কৰা হৈছে। আৰু ওপৰৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, এইটো মই ডিভাইডাৰৰ এটা অংশ দেখুৱাইছোঁ, বাওঁ অংশটো দেখুৱাইছোঁ। আৰু ডিভাইডাৰৰ সিফালে যিটো সোঁ অংশটো অৱশ্যে মই তলৰ পৰা দেখুৱাবলৈ সক্ষম হোৱা নাই। পথটোৰ তেনেকুৱা ওখ অংশ দেখা নাপালোঁ। য'ৰ পৰা দলংখনৰ সোঁ অংশটো মই ভালকৈ দেখুৱাব পাৰিলোহেঁতেন আৰু বাওঁ অংশটো সেইকাৰণে মই দেখুৱাব পাৰিছোঁ। আৰু পথটো চাওক, খুব সুন্দৰকৈ এই পথটো নিৰ্মাণ কৰি থকা হৈছে। আজি যিহেতু বিহুৰ দিনাও মই কৰ্মী কিছুমানক কাম কৰি থকা দেখা পালোঁ। এনেদৰে কাম কৰি আছে, ডাম্পাৰ চলিয়ে আছে, ট্ৰেক্টৰ চলি আছে, পথৰ কাম কৰি আছে, তেনেদৰে কাম চলি আছে।
আৰু এই দলংখন অৱশ্যে কাম চলিছেনে আজি হ'বনে নহয় সেয়া মই নাজানো। মই যিহেতু ৰাতিপুৱাতে আহিছোঁ, ইয়াত যিহেতু কাম চলি থাকিলে ইয়ালৈ সোমোৱাটো অকণমান অসুবিধা হয়, সেইকাৰণে মই ৰাতিপুৱাতে আহিছোঁ। ৰাতিপুৱাতে আৰু বতৰো আপোনালোকে চাওক, বতৰটো তেনেই সেমেকা, কিবা গোমা হৈ আছে। গতিকে ইমান ভালকৈ ভিডিঅ'টো মই আপোনালোকক দেখুৱাব পৰা নাই। যি কি নহওক, মই তলৰ পৰাই যিটো পথ নিৰ্মাণ কৰা হৈছে সেই পথৰ পৰাই আপোনালোকক দলংখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। পুনৰবাৰ মই তলৰ পৰা আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক তলৰ পৰা পথটো ইমান ডাঙৰকৈ নিৰ্মাণ কৰা হৈছে। দলং নিৰ্মাণ স্থলীৰ পৰা কানিয়াজানলৈকে এনেকুৱা এটা পথ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। তাৰ পাছত যি সোৱণশিৰি নদীলৈকে বৰ্তমান পথ নিৰ্মাণৰ কাম চলি আছে আৰু নামনি মাজুলীৰ বালিচাপৰিৰ পৰা চেলেক ঘাটলৈকেও এনেদৰে পথ নিৰ্মাণ কৰি আছে। পথৰ কাম চলি আছে, দ্ৰুতগতিত চলি আছে। আৰু আজি যিহেতু বিহু, সেইকাৰণে কাম তেনেকৈ হয়তো নচলিব পাৰে বা চলিবও পাৰে নাজানো, কিন্তু ওপৰত আপোনালোকে চাওক কৰ্মীবিলাকে এতিয়াও কাম কৰি আছে। মই দেখা পাইছোঁ ওপৰত কৰ্মীসকলে কাম কৰি আছে আৰু কেইবাখনো ডাম্পাৰ চলি থকা দেখা পালোঁ, ডাম্পাৰে মাটি পেলাই থকা দেখা পালোঁ আৰু ট্ৰেক্টৰো চলি আছে। অৱশ্যে দলঙৰ কাম আজি চলিবনে বা আজি এইকেইদিন বন্ধ হৈ আছে সেয়া মই নাজানো। যি কি নহওক, ইয়াৰ পাছত সোৱণশিৰি নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনো আজি আপোনালোকক মই যিমান সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু পথটো মই কৈছোঁৱেই বহুত ওখকৈ, খুব সুন্দৰকৈ পথটো নিৰ্মাণ কৰিছে। দুয়োপাৰে এনেধৰণে যি শিলৰ দেৱাল দিয়া হৈছে আৰু বহুত ওপৰলৈকে এনেদৰে শিলৰ দেৱাল দিয়া হৈছে। এনেধৰণে পথটো নিৰ্মাণ কৰি আছে। আৰু যিখন সোৱণশিৰি নদীৰ ওপৰত দলং নিৰ্মাণ কৰা হৈছিল সেই দলংখন আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক এই দলংখন মই কেইদিনমানৰ আগতে আপোনালোকক যেতিয়া ভিডিঅ' দিছিলোঁ তেতিয়া কৈছিলোঁ যে ইয়াতে যিখন লোৰ দলং নিৰ্মাণ কৰা হৈছে, এই লোৰ দলংখন ইপাৰৰ পৰা সিপাৰলৈ যেতিয়া নিৰ্মাণ কৰা হ'ব তেতিয়া ইয়াৰ এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিবিলাক গধুৰ যান বাহন বা যিবিলাক মেটেৰিয়েলছ বা তেওঁলোকৰ যি বিষয়া কৰ্মচাৰী, তেওঁলোক অহা যোৱাৰ সুবিধাৰ কাৰণে এই দলংখন নিৰ্মাণ কৰি থকা হৈছে। আৰু নদীৰ বুকুত আপোনালোকে দেখাই পাইছে কেইবাটাও ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছিল। গতিকে এই ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিবৰ কাৰণে তেওঁলোকে দলংখন নিৰ্মাণ কৰিছিল। আৰু ভাল কথা এই যে ইতিমধ্যে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আপোনালোকে চাওক ইপাৰৰ পৰা সিপাৰলৈকে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। এতিয়া এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ যিবিলাক গধুৰ যান বাহন, এই যান বাহন এই দলঙৰ ওপৰেৰে ইপাৰৰ পৰা সিপাৰলৈকে চলাচল কৰিব। আৰু যিসকল এই দলঙৰ লগত জড়িত ব্যক্তি তেওঁলোকেও ইপাৰৰ পৰা সিপাৰলৈ অহা যোৱা কৰিব সুবিধা হৈছে। আৰু আটাইতকৈ ভাল কথাটো এই যে এই সোৱণশিৰি নদীত যিখন দলং নিৰ্মাণ কৰা হৈছে, দ্বিতীয়খন দলং, এই দ্বিতীয়খন দলং নিৰ্মাণৰ বাবে কেইদিনমানৰ আগলৈকে কেইটামান ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছিল। কিন্তু আজি আপোনালোকে চাওক যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছিল আটাইকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম দ্ৰুতগতিত চলি আছে নতুনকৈ। আৰু ইয়াত কৰিব লগা কোনো কাম নাই, নতুন ৱেল ফাউণ্ডেশ্যনৰ কাম নাই। যিকেইটা কাম চলি আছে সেইকেইটাই কৰি থাকিব। এনেধৰণে যদি কাম চলি থাকে, বতৰো যদি ভাল থাকে, কোনো কাৰণতে যদি এই দলং নিৰ্মাণৰ কাম বন্ধ কৰিব লগা নহয়, তেতিয়া আপোনালোকে দেখা পাব 2026 চনৰ শেষৰ ফালে এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হ'ব, হয়তো সম্পূৰ্ণ হৈ যাবও পাৰে। যিহেতু এই দলংখন নদীৰ অংশটোত যিহেতু PSC বক্স গাৰ্ডাৰ লগোৱা হ'ব, সেইখিনি ইতিমধ্যে যি কেম্প আছে কেম্পত আমি দেখা পাইছোঁ বহুত PSC বক্স গাৰ্ডাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। আৰু ধূনাগুৰি ঘাটৰ পৰা যি ধূনাগুৰি খনিকৰ গাঁৱলৈকে দলংখন নিৰ্মাণ কৰা হৈছে সেই অংশটো যিহেতু PSC আই গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব আৰু PSC আই গাৰ্ডাৰো ইতিমধ্যে নিৰ্মাণ কৰা আমি দেখা পাইছোঁ। গতিকে আমি অনুমান কৰিছোঁ এই দলংখন 2026 চনৰ শেষৰ ফালে যদি কোনো কাৰণত দলং নিৰ্মাণৰ কাম বন্ধ নাথাকে বা প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু দলঙৰ যদি কাম বন্ধ নাথাকে, এই দলংখনৰ নিৰ্মাণ কাৰ্য 2026 চনৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাটো নিশ্চিত বুলি ক'ব পাৰি। মই পুনৰ কৈছোঁ
যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে আৰু কোনো কাৰণত দলংখনৰ নিৰ্মাণ কাৰ্য যদি বন্ধ নাথাকে, অৰ্থাৎ দলংখনৰ নিৰ্মাণ কাৰ্য যদি বন্ধ কৰিব লগা নহয় আৰু যি গতিৰে দলংখনৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে সেই গতি যদি অব্যাহত থাকে, এই দলংখনৰ নিৰ্মাণ কাৰ্য 2026 চনৰ শেষৰ ফালে সম্পূৰ্ণ হোৱাটো নিশ্চিত হৈ পৰিছে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।